নাবালিকা বা ১৮ বছৰ তলৰ ছোৱালীৰ সৈতে কাৰোবাৰ প্ৰেমৰ সম্পৰ্ক বা ভালপোৱাৰ সম্পৰ্ক আছে নেকি? আৰু যদি কাৰোবাৰ আছে আৰু যদি তেওঁ ভাবি আছে যে মই নাবালিকা ছোৱালীজনীক অৰ্থাৎ ১৮ বছৰ তলৰ ছোৱালীজনীক পলাই বিয়া পাতিম আৰু যদি ইয়াতে সেই নাবালিকা ছোৱালীজনী অৰ্থাৎ ১৮ বছৰ তলৰ ছোৱালীজনী অনুমতিও দিয়ে আৰু কয় যে মোৰ ঘৰত যদি অমান্তি হয় তথাপিও আপুনি মোক বিয়া পাতি লৈ যাওক বা মই আপোনাৰ সৈতে পলাই হ'লেও যাব বিচাৰোঁ, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে। আপুনি এই নাবালিকা বা ১৮ বছৰ তলৰ ছোৱালীজনীৰ কথা শুনি পেলাই তাইক পলাই বিয়া পাতে, দেন আইনীমতে আপোনাৰ কি শাস্তি হ'ব জানি লওক। আৰু এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব লাগিব, কিয়নো আমাৰ গাঁওবিলাকত বহু ধৰণৰ এনেকুৱা ঘটনা আমি দেখিবলৈ পাই আহিছোঁ, কিয়নো তাত মানুহখিনি সচেতন আৰু সজাগ নহয়। এই ভিডিঅ'টোৰ জৰিয়তে কমপক্ষেও মানুহে জানিব পাৰিব লাগিব যে ১৮ বছৰ তলৰ ছোৱালীক বিয়া পাতিলে বা নাবালিকা ছোৱালীক বিয়া পাতিলে কি পানিছমেণ্ট হ'ব আৰু ভয়তে যাতে এনেকুৱা কাণ্ড কোনেও সংঘটিত নকৰে। এতিয়া কথাটো হ'ল, আপুনি সেই নাবালিকাৰ কথা শুনি পেলাই তাইক বিয়া পাতিলে, আপুনি প্ৰেম কৰিছিলে বা ভাল পাইছিলে তাইক, আৰু বিয়া পতাৰ পিছত যিটো ঘৰৰ ছোৱালী হয় তাৰ ঘৰৰ মানুহে নিশ্চয় পুলিচৰ তাত গৈ পেলাই কমপ্লেইন ফাইল কৰিব আপোনাৰ এগেইনষ্টত যে আমাৰ ১৮ বছৰ তলৰ ছোৱালীজনীক অৰ্থাৎ নাবালিকা ছোৱালীজনীক এখেতে বিয়া পাতি নিলে। দেন যি কেছ আপোনাৰ ওপৰত চলিব সেয়া হৈছে পক্সো অৰ্থাৎ প্ৰটেকশ্যনছ অফ চাইল্ড ফ্ৰম ছেক্সুৱেল অফেন্স। ইয়াৰ কাৰণ হ'ল ছোৱালীজনীৰ বয়স ১৮ বছৰৰ তলত অৰ্থাৎ তাই নাবালিকা, আৰু ১৮ বছৰ তলৰ ছোৱালীয়ে যদি আপোনাক কিবা কনচেণ্ট দিয়ে অৰ্থাৎ অনুমতি দিয়ে যে মোক পলাই লৈ যাওক, মই আপোনাৰ সৈতে বিয়া হ'ব বিচাৰোঁ, এইটো কনচেণ্ট আইনভাৱে গ্ৰহণযোগ্য নহয় বা আইনে কেতিয়াও গ্ৰহণ নকৰে। অৰ্থাৎ মাইনৰ গাৰ্ল কনচেণ্ট ইজ নট ভেলিড ইন দ্য আইজ অফ ল। আৰু যদি আপুনি সেই ১৮ বছৰ তলৰ ছোৱালীজনীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰে, দেন আপুনি 20 ইয়াৰ্ছলৈকে আপোনাৰ জেল হ'ব পাৰে এই পক্সো এক্টৰ আণ্ডাৰত। গতিকে সকলোকে সচেতন কৰি দিবৰ কাৰণে মই এই ভিডিঅ'টো তৈয়াৰ কৰিছোঁ, যাতে সকলোৱে অৱগত হয়। অৰ্থাৎ ১৮ বছৰৰ তলৰ ছোৱালী অৰ্থাৎ নাবালিকা ছোৱালীৰ সৈতে কোনেও যাতে প্ৰেমৰ সম্পৰ্ক নাৰাখে, আৰু নাবালিকা ছোৱালীজনী যদি বিয়া হৈ আহিব বিচাৰে অৰ্থাৎ পলাই আহিব বিচাৰে, তথাপিও যাতে কোনো ল'ৰাই তাইক পলাই লৈ নাহে। যদি পলাই আনে, দেন আপুনি পক্সো এক্টৰ আণ্ডাৰত আপোনাৰ পানিছমেণ্ট দিয়া হ'ব। গতিকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।